নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ঘোষণা। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ঘোষণা কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ অসম ভৈৰৱ বঁটা, সাঁতোৰবিদ এলভিছ আলী হাজৰিকালৈ অসম সৌৰভ বঁটা, স্বৰ্ণকন্যা হিমা দাসলৈ অসম সৌৰভ বঁটা, উত্তৰ প্ৰদেশৰ বাসিন্দা ডক্টৰ কিষাণ চান্দ নৰিয়ালৈ অসম সৌৰভ বঁটা, তিৱা সাহিত্য সংস্কৃতিৰ গৱেষক নাদিৰাম দেউৰীলৈ অসম সৌৰভ বঁটা, বিশিষ্ট বিহুৱা ৰঞ্জিত গগৈলৈ অসম গৌৰৱ বঁটা, হস্তি বিশেষজ্ঞ পাৰ্বতী বৰুৱালৈ অসম গৌৰৱ বঁটা, সাউণ্ড ইঞ্জিনিয়াৰ দেৱজিৎ চাংমাইলৈ অসম গৌৰৱ বঁটা, হুকুমনি ওজাপালিৰ গৱেষক দ্ৰোণ বুৱালৈ অসম গৌৰৱ বঁটা, কৃষিৰ সৈতে জড়িত মেধাৱী যুৱক নীলম দত্তলৈ অসম গৌৰৱ বঁটা, বিশিষ্ট উদ্যোগপতি অনুপম ডেকালৈ অসম গৌৰৱ বঁটা, প্ৰকৃতিবিদ হোমদ্বীপ দত্তলৈ অসম গৌৰৱ বঁটা, মাছৰুম খেতিৰ সৈতে জড়িত বসন্ত চিৰিং ফুকনলৈ অসম গৌৰৱ বঁটা, বাঁহেৰে সঁজুলি তৈয়াৰ কৰা বৰপেটাৰ মনেন্দ্ৰ ডেকালৈ অসম গৌৰৱ বঁটা, শিৱসাগৰৰ আশাকৰ্মী মীনাক্ষী তেতিয়ালৈ অসম গৌৰৱ বঁটা। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, 24 ঘণ্টাৰ ভিতৰত ৰাজ্যৰ ভিন্ন প্ৰান্তত হ'ব শিলাবৃষ্টি। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। কেইবাখনো জিলাত বিজুলী ঢেৰেকণিৰ সম্ভাৱনা। 3.1 কিলোমিটাৰ গতিবেগত আহি আছে ধুমুহা। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী। আগন্তুক দুদিনলৈ ৰাজ্যৰ কেইবাটাও প্ৰান্তত বতৰে ল'ব কাল ৰূপ। প্ৰচণ্ড শীতৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, আমাৰ দৰে দয়ালু চৰকাৰ ৰাহুল গান্ধীয়ে কত নাপায়। মিয়া মুছলমানৰ বাদে কোনো নাহে ৰাহুল গান্ধীৰ অনুষ্ঠানত। ৰাহুল গান্ধীৰ ভ্ৰমণৰ বাবে মই মোৰ নিজৰ অনুষ্ঠান বাতিল কৰিছোঁ। মই উজনি অসমৰ সকলো অনুষ্ঠানে বাতিল কৰিছোঁ। ৰেচন কাৰ্ড অনুষ্ঠানো বাতিল কৰিছোঁ ৰাহুল গান্ধীৰ বাবে। 18 জানুৱাৰীত যোৰহাটৰ অনুষ্ঠান আছিল মুখ্যমন্ত্ৰীৰ। ৰাহুল গান্ধীৰ প্ৰতি দৰদ দেখুৱাই বাতিল কৰিলে সেই অনুষ্ঠান। পুৱা পঞ্চায়তত আমি দিয়া প্ৰপত্ৰ লওক, দিনত কংগ্ৰেছৰ সভালৈ যাওক। কংগ্ৰেছৰ সভাত যাব খোজাসকল গ'লেও আমি আপত্তি নকৰোঁ। কংগ্ৰেছৰ সভালৈ মানুহ যাবলৈ লাজ পোৱা হৈছে। এই মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিকালি মিয়া মুছলমানসকলেও কংগ্ৰেছৰ সভালৈ নোযোৱা হৈছে। মিয়া মুছলমানসকলেও আমি দিয়া সকলো আঁচনি লাভ কৰে। গতিকে মুছলমান মহিলাসকলে এক প্ৰকাৰ আমাকেই ভাল পায়। এতিয়া শুভাকাংক্ষীৰ দৃষ্টিৰ ফালৰ পৰা মিয়া মুছলমান মহিলাসকল আমাৰ ভোট বেংক। সংবাদ মেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। বন্ধু বান্ধৱীসকল, আজিৰ পৰৱৰ্তী খবৰ জনোৱাৰ আগতে আপোনালোকে এটা সৰু ৰিকুৱেষ্ট, যদি আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে আমাৰ পেজটো ফ'ল' আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে জৰুৰী খবৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। পুনৰ কৰিব লাগিব নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়ন। অনলাইনত কৰিব লাগিব নিয়োগ বিনিময়ৰ বাবে পঞ্জীয়ন। পঞ্জীয়নৰ বাবে লাগিব শেহতীয়া সকলো অৰ্হতা। নিজৰ প্ৰফাইল আপডেট কৰিলেহে লাভ কৰিব চাকৰিৰ সকলো খবৰ। আপডেট কৰিব লাগিব আপোনাৰ কেইবাখনো নথি। বৰ্তমানলৈ গ্ৰহণ কৰা শিক্ষাগত অৰ্হতা সবিশেষ অন্তৰ্ভুক্ত কৰিব লাগিব। অন্যান্য শিক্ষাগত অৰ্হতাৰ নথি জমা দিয়াটো বাধ্যতামূলক। বৰ্তমান কি কামত নিয়োজিত হৈ আছে তাৰো বিৱৰণ দিব লাগিব। কাম কৰি থকাৰ অভিজ্ঞতাৰ প্ৰমাণো অন্তৰ্ভুক্ত কৰিব লাগিব। নিয়োগ বিনিময়ত পুনৰ পঞ্জীয়ন কৰিবলৈ ভিজিট কৰক সেৱা সেতু পৰ্টেলত। আপোনাৰ সেৱাৰ বাবে যোগাযোগ নম্বৰ মুকলি কৰিছে চৰকাৰে। সবিশেষ জানিবলৈ ডায়েল কৰক 8099897266 নম্বৰত আৰু 180034535574 নম্বৰতো কৰিব পাৰিব যোগাযোগ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, বিহুৰ আনন্দৰ মাজতে ৰাজ্যত বোমা বিস্ফোৰণ। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। সেনাই নিক্ষেপ কৰা গ্ৰেনেড গৈ পৰিল এটা পৰিয়ালৰ ঘৰত। তামোলপুৰৰ ভাৰত ভূটান সীমান্তৰ 1 নম্বৰ পাহাৰপুৰত এই ঘটনা সংঘটিত হৈছে।
বিস্ফোৰণৰ পৰা কথমপি ৰক্ষা পৰিল 7জনীয়া পৰিয়ালটো। সেনাৰ প্ৰশিক্ষণৰ মাজতে এই ভয়ংকৰ ঘটনা। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, ৰেচন কাৰ্ডক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। বছৰি 4 লাখ টকাৰ কম আয়ৰ সকলো দৰিদ্ৰ পৰিয়ালে পাব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থাকিলে পাব 5 কেজি চাউল আৰু আয়ুষ্মান কাৰ্ডো। আয়ুষ্মান কাৰ্ডৰ জৰিয়তে লাভ কৰিব বছৰি 5 লাখ টকাৰ চিকিৎসাৰ সুবিধা। ৰেচন কাৰ্ড থকা লোকে পাব জীৱন বীমা আৰু দুৰ্ঘটনা বীমা। তদুপৰি অৰুণোদয় আঁচনি আৰু উজ্জ্বলা সংযোগ আঁচনিৰ সুবিধাও লাভ কৰিব। ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰ নিত্য পাবলৈ হ'লে আমাৰ ফেচবুকৰ পেজটো ফ'ল' আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব আৰু বেল বটনটো প্ৰেছ কৰি দিব।